নমস্কাৰ মই কৰবিয়ে কোভিড-19 ৰ লগত বিশেষভাৱে জড়িত আমাৰ এই অনুষ্ঠানলৈ আপোনালোক সকলোকে পোনপ্ৰথমতে স্বাগতম জনাইছো আৰু আজি এই অনুষ্ঠানত আমি বিশেষভাৱে আমন্ত্ৰণ জনাই আনিছো আপোনালোকক চিনাকি কৰাই দিব লৈছো মিস্টাৰ পিনাক পৰাশৰ হাজৰিকাৰ হৈতে আহক আমি তেওঁৰ ওচৰলৈ যাওঁ আৰু কিছু কথা পাতো আপোনাক পোনপ্ৰথমতে আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু আপুনি আমাৰ অনুষ্ঠানটো আৰম্ভ কৰাৰ আগতে আপোনাক আমাৰ ফালৰ পৰা ইণ্ডিয়ান টুৰিজমৰ ফালৰ পৰা এখন মাস্ক আপোনাক দিব বিচাৰিছো আৰু লগতে এখন ক্যালেন্ডাৰ থ্যাংক ইউ বহুত বহুত ধন্যবাদ ঠিক আছে যেহেতু আমি সকলোৱে গম পাইছো যে পিনাক পৰাশৰ হাজৰিকা দেৱ বিশাল মেগা মাৰ্টৰ ষ্ট'ৰ ইনচাৰ্জ হয় গতিকে আপোনাক মই প্ৰথম প্ৰশ্নটো কৰিব বিচাৰিম যে লকডাউনৰ সময়ছোৱাখিনিত আপোনালোকে কেনেকৈ গোটেইখিনি বস্তু মেনেজ কৰিছিলে একচুয়ালি এটো এটা ডিসিশন যেটো অ্যাব্রাপ্টলি আমি পালো ধৰক 23 তাৰিখে যেতিয়া জনতা কারফিউ কোৱা গৈছিল হেতু সময়ত আমি মেন্টালি প্ৰিপেয়াৰ নাছিলো তেনেকুৱা পৰিস্থিতি যেটো হঠাৎ হৈছিল হয় তেনেকুৱা পৰিস্থিতি ফেস কৰিবলৈ আমি মেন্টালি প্ৰিপেয়াৰ নাছিলো বিকজ বিশাল মেগা মাৰ্ট সদায় এনেকুৱা যত আমি কাস্টমাৰ আহাটো সদায় বিচাৰো আমাৰ তাত ফুটফল যিমান বেছি জেনাৰেট হয় তিমানে আমাৰ কাৰণে বেছি উপকাৰী সো সেই পৰিস্থিতি যেতিয়া গভৰ্নমেন্টে ডিসাইড কৰিলে যে নহয় আমাৰ লকডাউন ষ্টাৰ্ট হ'ব তেতিয়া জনতা কারফিউ পিছৰ দিনা আমাৰ মেনেজমেন্ট টিমে কনফাৰেন্স কলত আমাৰ লগত কিছুমান কথা পাতিলে যে এতিয়া আমি আগলে কেনেকে ফাৰ্দাৰ আমি কন্টিনিউ কৰিব পাৰো কাৰণ বন্ধ কৰি ৰখাটো সলিউশন নহয় বিকজ উই অলসো ডিল ইন এসেনশিয়ালস এন্ড এফএমসিজি ফাৰ্স্ট মুভিং কনজিউমাৰ গুডস ধৰক গ্ৰোসাৰী আইটেমছ যিখিনি আছে তেতিয়া আমি আমাৰ ইয়াৰে উপায় ডিসি ছাৰৰ লগত কথা পাতিলো পেগু ছাৰৰ লগত তেখেতে ক'লে যে আপোনালোকে যিখিনি আপোনালোকৰ এসেনশিয়ালস আৰু এফএমসিজি প্ৰডাক্ট আছে সেইখিনি আপোনালোকে বিক্ৰী কৰিব পাৰিব এতিয়া তেওঁৰ পৰা যেতিয়া আমি পাৰমিশনটো পালো তাৰ পিছত আমাৰ নেক্সট ষ্টেপ হ'ল যে মানুহ আহিব নাই মানে কাস্টমাৰটো নাহে সো আমি এতিয়া যদি খুলো আমাৰ ষ্টাফখিনি যিখিনি কৰ্মচাৰী আছে তেওঁলোক আহিবনে নাহে সো হেতিয়া এজ এ মই যেহেতু গুৱাহাটী গণেশগুৰি বিশাল মেগা মাৰ্টখন লিড কৰি আছিলো তেতিয়া মই আগবাঢ়ি আহিলো আৰু মই ক'লো যে মই নিজে গৈ আছো সো যেতিয়া মই আগবাঢ়ি আহিলো তেতিয়া মোৰ তলত যিখিনি ষ্টাফ আছে তেওঁলোকে ক'লে নহয় স্যাৰ আপোনাৰ লগত আমিও আছো সো প্ৰথমতে আমি 7 জন মানুহ টোটেল মই মোৰ এসিস্ট্যান্ট প্ৰবীণ বুলি আছে প্ৰবীণ সিং তেওঁ আৰু ডিপাৰ্টমেন্ট মেনেজাৰ 3 জন আমি 3 জন আৰু আমাৰ কেইজনমান কৰ্মচাৰী 7 জন মানুহে আমি আমাৰ যেটো কাম আগবঢ়ালো প্ৰথমতে আমি এটা কি কৰিলো আমি হোম ডেলিভাৰী কাৰণে আমি অৰ্ডাৰ লোৱা আৰম্ভ কৰিলো কোম্পানী ফালৰ পৰা মোৰ নম্বৰটো তেতিয়া সবকে জনোৱা গল যে এই নম্বৰত ফোন কৰিলে হোম ডেলিভাৰী কাৰণে অৰ্ডাৰ কৰিব পাৰি সো হেতু ব্যৱস্থা যেতিয়া আহি গল আমি হোম ডেলিভাৰী আমাৰ ফোন কল আহা হল যেতিয়া ফোন কল আহা হল তেতিয়া আমি ডেইলি ধৰক আমি চেষ্টা কৰিছিলো যিমানখিনি মানুহক আমি ঘৰত গৈ হোম ডেলিভাৰী কৰিব পাৰি আমি গৈ বস্তু দিছিলো আৰু তেনেকে বহুত মানুহ উপকৃতও হৈছিল আৰু আমাৰো নিজৰো সেইখিনি সাৰ্ভিস কৰি পেলাই ভাল লাগিছিল তাকে যেহেতু লকডাউনটো 3 মহিয়া এতিয়া চলি আছে নামকৰণো কৰিছে যথেষ্টখিনি কিন্তু প্ৰথম 21 দিনীয়া যেটো লকডাউন আছিল কিন্তু যথেষ্ট পৃথক আছিল বৰ্তমানো যথেষ্ট শিথিল কৰি দিয়া হৈছে আৰু এতিয়া যদিও শিথিল কৰি দিছে শপিং মলসমূহ খোলাৰ সন্দৰ্ভত আমাৰ কিছুমান নীতি নিয়ম জাৰি কৰি দিছে তো এই নীতি নিয়মখিনি পালন কৰাৰ ক্ষেত্ৰত আপোনালোকে কেনেদৰে আগবাঢ়িছে প্ৰথম কথাটো হ'ল আমি লিমিটেড কাস্টমাৰ এন্ট্ৰি কৰিছো হয় লগতে আমাৰ যেটো আপোনাৰ স্ক্যানাৰ আছে যাৰ থুৰি আমি থাৰ্মোমিটাৰ আমি যাৰ টেম্পাৰেচাৰ আমি জুখিব পাৰো হেতু আমি ইনফ্ৰাৰেড টেম্পাৰেচাৰ জুখা যেটো মেচিন হেতু আমি ক্ৰয় কৰিলো হেতু আমাৰ তাত আছে লগতে স্যানিটাইজাৰ যোন কাস্টমাৰ নাহে কিয় স্যানিটাইজাৰ আমি দিও তেওঁলোকে স্যানিটাইজাৰ হাতত ইউজ কৰে আৰু মাস্ক পিন্ধাটো আমি বাধ্যতামূলক কৰিছো কোনবা কাস্টমাৰে যদি মাস্ক নিপিন্ধি যদি আহে এন্ট্ৰিটো দিয়া নহয় তেতিয়া হলে তেওঁলোকক আমি ভিতৰত সোমাবলৈ নিদিও আৰু লগতে আমি এটো চাও যদি কোনবা বয়সীয়া মানুহ আহিছে তে আমি এটা এটলিষ্ট কোৱেশ্চন কৰো যে আপুনি যে স্যাৰ আহিছে আমি আপোনালোকক ঘৰটো বস্তু দিব পাৰো বিকজ আমি এতিয়া বিশাল মেগা মাৰ্টে আজিৰ ডেটত Amazon Flipkart দেন Swiggy আৰু Zomato আমি এই চাৰিটা মানে যি আছে তেওঁলোকৰ থ্ৰুদিও আমি ঘৰত গৈ পেলাই বস্তু দি আছো সো কোনোবা মানুহ যাৰ ধৰক বয়স হৈছে যাৰ জুনে আহিব নিবিচাৰে ধৰক তেওঁলোকে ঘৰতে বহি পেলাই অৰ্ডাৰ কৰি পেলাই আমাৰ পৰা বস্তুখিনি ক্ৰয় কৰিব পাৰে সো আৰু লগতে য'ত কেশ কাউন্টাৰ আমাৰ আছে কেশিং এৰিয়াত আমি মানে সোশ্যাল ডিস্টেন্সিং মেইনটেইন কৰিবৰ কাৰণে 6 ফুট ডিস্টেন্সত আমি কিছুমান সাৰ্কেল বনাই দিছো য'ত মানুহে ৰয় আৰু সেইমতে বিলিং কৰে সঁচাকৈ খুব ধুনীয়াকৈ যেহেতু আমাৰ গোটেইখিনি নিৰ্দেশ যেনেকৈ জাৰি কৰিছে গোটেইখিনি
নিয়াৰিকৈ চলাই নিয়াটো অকমান কঠিন হৈ পৰিছে যেহেতু অভ্যাস কাৰণ আছিলে হঠাতে গোটেইখিনি একচেপ্ট কৰিবলগীয়া হৈছে আমাৰ আৰু আপোনাক মই এটা সুধিব বিচাৰো ব্যৱসায়ৰ লগত জড়িত আপুনি কিমান দিনৰ পৰা আছে বা আপুনি বিশাল মেগামাৰ্টৰ লগত জড়িত হোৱাৰ আগতে কোনো প্ৰতিষ্ঠানৰ লগত জড়িত আছিল নেকি হয় বিশাল মেগামাৰ্ট জয়েন কৰাৰ আগতে মই পাৱাৰ মেকাৰ মোৰ গ্ৰেজুৱেচনৰ পিছত মই পাৱাৰ মেকাৰ বুলি এটা কোম্পানী জয়েন কৰিছিলোঁ তাতে মই সুপাৰভাইজাৰ হিচাপে জয়েন কৰিছিলোঁ দেন মই MBA কৰিলোঁ MBA কৰাৰ পিছত মই indiamart.com জব পাইছিলোঁ মোৰ কলেজ কেম্পাছিঙৰ থ্ৰু দি কিন্তু মই তাত জয়েন নকৰি কাৰণ মোৰ আৰম্ভণিৰ পৰা মোৰ নিজৰ এটা মোৰ ইচ্ছা আছিল যে মই ৰিটেইলত কাম কৰিম আৰু সেইটো সময়ত নৰ্থ ইষ্টত আপোনাৰ ধৰক 2008-2007ত বিশাল মেগামাৰ্টে এটা প্ৰতিষ্ঠান যোনে ইয়াত আহি পেলাই মানে আৰম্ভ কৰিছিলে ইমান ডাঙৰকৈ ৰিটেইল অৰ্গেনাইজ ৰিটেইল যিটোক কয় চ' লাকিলি মই তেতিয়া সেইটো সময়তে ইণ্টাৰভিউ ফেচ কৰিলোঁ নিজে গৈ পেলাই আৰু মই চিলেক্ট হ'লোঁ তেতিয়া মই বিশাল মেগামাৰ্টত 2008ত মই প্ৰথম সোমালোঁ তাতে দিল্লীতে হেড অফিচত এবছৰ মই ট্ৰেইনিঙত আছিলোঁ তাৰপিছত শ্বিলঙত 2009লৈকে তেনেকৈ কৰি ধৰক আজিতো বহুত বছৰে হৈ গ'ল ৰিটেইলত তাৰপিছত মাজতে মই অলপমান অব্যাহতি ল'লোঁ বিশাল মেগামাৰ্টৰ পৰা মই ছনীত গ'লোঁ ছনীতে আপোনাৰ ছনী এজ এ ৰিটেইল ডেভেলপমেণ্ট ইনচাৰ্জ হিচাপে জইন কৰিছিলোঁ চ' ছনী এণ্টায়াৰ নৰ্থ ইষ্ট মই এজ এ ৰিটেইল ডেভেলপমেণ্ট ইনচাৰ্জ হিচাপে জইন কৰাৰ পিছত 5 বছৰ চালোঁ কিন্তু মোৰ সৰুৰে পৰা এটা মনৰ এটা ইচ্ছা আছিল যে মই ইয়াতে কাম কৰিম আৰু ইয়াতে থাকিম চ' মই বাহিৰত পঢ়া শুনা কৰি দিল্লীত পঢ়া শুনা কৰি দিল্লীত এবছৰ চাকৰি কৰিও মই গুৱাহাটীলৈ বা মোৰ নিজৰ ঘৰখনলৈ ঘূৰি আহিছোঁ সেইকাৰণে হয় মানে মোৰ সৰুৰ পৰা এটা মানে মনত কিয় বা নাজানো হোম চিকনেছ বুলি মই নকওঁ কিন্তু মই ভাবোঁ যিহেতু মই অসমৰ ল'ৰা মই মোৰ নিজৰ ঘৰখন বা নিজৰ মাতৃভূমিতে মই কিয় কাম কৰিব নোৱাৰিম ন উপাৰ্জন কৰিব নোৱাৰাৰ পথ নাই নেকি চ' মই সৰুৰ পৰা এইটো চেষ্টা কৰিছিলোঁ চ' মোৰ মেইন কথাটো হ'ল যে মই ইয়াতে থাকিম ইয়াতে মই মোৰ নিজৰ কিবা নহয় কিবা এটা উপাৰ্জনৰ পথ উলিয়াম চ' ছনীত যেতিয়া মই 5 বছৰ কাম কৰিলোঁ তাৰপিছত মই 2 বছৰ প্ৰায় 2.5 বছৰ সময় মই মোৰ নিজৰ এটা অৰ্গেনাইজেশ্যন খুলিছিলোঁ পাৱাৰ মেকাৰ বুলি কনষ্ট্ৰাকশ্যনৰ লগত জড়িত তাতে মই কাম কৰিলোঁ কিন্তু সামহাও আই ফেল্ট কি মই কনষ্ট্ৰাকশ্যনৰ লগত জড়িত যদিও মই কাম কৰিলোঁ কিন্তু মোৰ এনেকুৱা এটা মোৰ মানে নিজৰ ফালৰ পৰা মনৰ পৰা এটা আহিলে যে মই তাৰ কাৰণে ট্ৰেইন নহয় কাৰণ এজন মানুহে ধৰক 10 বছৰ ৰিটেইলতে কাম কৰিছোঁ আগতে তাৰপিছত 2.5 বছৰ আকৌ কনষ্ট্ৰাকশ্যনত ডিফিকাল্ট হয় দেন এগেইন মোৰ সৌভাগ্য যে বিশাল মেগামাৰ্টে মোক আকৌ মাতিলে দেৱাঞ্জন ছাৰ আমাৰ HR হেড হয় তেখেতে মোক এদিন ফোন কৰিলে হঠাতে আৰু তেওঁ ক'লে যে পিনাক আহিব বিচাৰে নেকি আৰু মই ৱেলকাম মই ক'লোঁ ছাৰ বহুত ভাল লাগিল আপুনি যে মোক বিচাৰিছে চ' আকৌ আহিলোঁ তাৰপিছত মোক গণেশগুৰি বিশাল মেগামাৰ্টখন মোৰ হাতত দিলে এইখন চলোৱা বুলি চ' তেতিয়াৰ পৰা চলাই আছোঁ আজি 1.5 বছৰে হৈ গ'ল এতিয়া ইমান ডাঙৰ এখন প্ৰতিষ্ঠান বুলিয়ে কৈছোঁ মই যেহেতু আমি সকলোৱে চিনাকি হয় আমাৰ আমি গৈয়ে থাকোঁ মই ব্যক্তিগতভাৱে ময়ো কওঁ ময়ো গৈয়ে থাকোঁ গতিকে গুৰু দায়িত্ব বুলিয়ে কওঁ আপুনি যথেষ্টখিনি এটা যদিও আছে আপোনাৰ লগত কাম যিটো অকলে কৰিব পৰা নাযায় টিম ৱৰ্ক এটা হয় গোটেইখিনি চম্ভালিবলগীয়া হয় যিহেতু তেওঁ কৈছে যে লকডাউনৰ সময়ছোৱাত তেওঁলোকে হোম ডেলিভাৰী কৰিছিলে তো এই ক্ষেত্ৰত আপোনালোকৰ এমপ্লয়িজবিলাকে আপোনাকতো হেল্প কৰিছিলে যথেষ্টখিনি প্ৰথমতে বহুত ভয় কৰিছিলে ভয়টো নিশ্চয় কৰিব এনেকুৱা হৈছিলে মোক কৈছিল যে ছাৰে বিশাল মেগামাৰ্টৰ লগত বিয়া পাতিছে নেকি তাৰমানে হোৱাটছআপ মেছেজ কৰে তেওঁলোকে মোলে ডাইৰেক্টলি কৰিবলৈ ভয় কৰে তেওঁলোকে নিজৰ গ্ৰুপ আছিল তাত কথা পাতিছে যে এইটো কি হিচাপে কৰিছে তাৰপিছত কিছুমান ধৰক তেনেকৈ ৰিটেইলত কাৰণ গুৱাহাটী গণেশগুৰিয়ে প্ৰথম অনুষ্ঠান যিখন আমি প্ৰথম খুলিছোঁ তাৰমানে তাৰ বাহিৰে বেলেগ কোনো ৰিটেইল অৰ্গেনাইজেশ্যন খোলা হোৱা নাছিলে সেইটো সময়ত চ' যেতিয়া গণেশগুৰিখন খুলিলোঁ DC ছাৰে মোক ক'লে যে পিনাক তুমি ইউ গ' এহেড মই তেওঁক ক'লোঁ যে ছাৰ হোম ডেলিভাৰী আমি কৰিব বিচাৰিছোঁ তেওঁ একদম থামছ আপ দি কৈছে যে নহয় পিনাক যোৱা মোক তেওঁৰ লগত মেইনলি মই হোৱাটছআপত বা অভাৰ ফোনত কমিউনিকেশ্যন কৰিছিলোঁ তেতিয়া প্ৰথম কথাটো হ'ল যিখিনি মোৰ ষ্টাফ আছিল তেওঁলোকে কেনেকৈ আহিব তেওঁলোকে ভয় খাইছিল কাৰণ তেওঁলোকৰ ঘৰত পেৰেণ্টছ আছে তেওঁলোকেও মানা কৰিছিল মোৰ নিজৰ দেউতাই আজি 70 years old হি ইজ এ হাৰ্ট পেচেণ্ট মোৰ ঘৰত 2টা ল'ৰা ছোৱালী তেওঁলোক 10 বছৰৰ তলত চ' বহুত ৰিস্ক ইনভলভ থাকে কিন্তু হাত সাৱটি ঘৰত বহি থাকিলেতো নহ'ব ন আমিতো আমি কাম কৰা মানুহ আমি কাম কৰিয়ে খাম চ' আমাৰ ষ্টাফখিনিক মই বুজালোঁ আৰু যিহেতু মই নিজে আগবাঢ়ি আহিলোঁ মই তেওঁলোকক ক'লোঁ যে চোৱা ঘৰত চবৰে একেই পৰিস্থিতি কিন্তু কাম নকৰিলেতো নহ'ব তে লাহে লাহে তেওঁলোকে বুজি পালে আৰু তেওঁলোকে আহি মোক 100% ছাপোৰ্ট কৰিলে হয় তাকে যি প্ৰথমতে অকমান ভয়টো সকলোৰে আছিলে কিন্তু আমি এটু কথাও মানে ভাবিব লাগিব যে এতিয়া ভ্যাকচিন যেতিয়ালৈকে নুলাই তেতিয়ালৈকেতো আমি এটলিষ্ট নিজে যিখিনি সজাগতা অৱলম্বন কৰিব পাৰো নিজৰ কাৰণে ভাল
গতিকে আমি আৰু ব্যৱসায়ৰ লগত জড়িত কিছু কথা আপোনাৰ সৈতে পাতিম কিন্তু আমি কথা কিছুমানৰ পৰা গম পাইছোঁ আপোনাৰ খুব ধুনীয়া হবি এটাও আছে আৰু মই বিশেষ সূত্ৰে গম পালোঁ যে তেওঁ বৰ ধুনীয়াকৈ লিখা মেলাও কৰে সেই বিষয়েও তেওঁৰ লগত আমি কথা পাতিম কিন্তু তাৰ আগতে লকডাউনৰ সময়ছোৱাত আপুনি ছবি আঁকিছে হয় একচুৱেলি লকডাউনৰ সময়তে মই যেতিয়া প্ৰথম 10 দিন কামত গ'লোঁ তাৰপিছত মোৰ এদিন কি হ'ল গাটো অলপমান বেয়া হ'ল আৰু অলপমান চৰ্দি জ্বৰ নিচিনা হ'ল মোৰ লগৰ ষ্টাফখিনিয়ে মোক ক'লে ছাৰ আপোনাৰ গা বেয়া কাৰণ সেইখিনি সময়ত এনেকুৱা হাঁচি এটা মাৰিলেও চবে ভয় লাগে হয় চ' মই মোৰ অফিচ ৰুমত থাকোঁতে মোৰ অলপমান গা বেয়া আছিল চৰ্দিৰ নিচিনা হৈছিলে তেওঁলোকে ক'লে নহয় ছাৰ আপুনি দুদিনমান ৰেষ্ট লওক ঘৰত মই মোৰ ডক্টৰক যোন আছিল তেওঁলোকক কনচাল্ট কৰিলোঁ তেওঁ ক'লে পিনা একো নাই তুমি চিন্তা কৰিব নালাগে 5 দিন তুমি ঘৰত 5 দিন 6 দিন ঘৰত ৰেষ্ট লোৱা তেতিয়া অন্তত তুমি গম পাবা যদি কিবা হৈছে কিন্তু হোৱাৰ আশা সাধাৰণতে নাই তুমি ভয় কৰিব নালাগে বাট ষ্টিল তুমি চোৱা যেতিয়া মই মোৰ আকৌ এই লকডাউনৰ সময়ত যেতিয়া মই ছাৰ্ভিচ মই কৰি আছিলোঁ মোৰ এটা আছুতীয়া কোঠা আছে য'ত সাধাৰণতে মই ধৰক মই অলপমান ড্ৰামছ বজাওঁ তাতে মই অলপমান মোৰ দুটা ড্ৰাম ছেট আছে আৰু মই যিহেতু পেইণ্টিং কৰোঁ তাতে পেইণ্টিঙৰ বস্তুবোৰ থাকে সাধাৰণতে আমিতো সময় নাপাওঁ সেইকেইদিন কি হ'ল মই যিহেতু একদমেই আছুতীয়াকৈ আছিলোঁ ঘৰৰ মানুহৰ লগত কোনো লিংক নাছিলে মোৰ ৱাইফে খোৱা বস্তুখিনি আনি দিয়ে তেওঁ মোৰ বহুত যত্ন লৈছিলে এতিয়াও লৈ আছে ইভেন চ' সেইখিনি সময়ত কি হৈছিলে তেওঁ মোক বেছি মই তেওঁৰ লগত বেছি কথা বতৰা নাপাতিছিলোঁ বা মোৰ ল'ৰা ছোৱালীকেইটাৰ লগতো মই বেছি কথা বতৰা নাপাতিছিলোঁ আৰু মই এনেকুৱা এটা মানুহ যে মই এনেই থাকিব নোৱাৰোঁ এতিয়া ছবি আঁকিটো আগৰ পৰাই ভাল পাওঁ মই কি কৰিলোঁ মোৰ কেনভাছ আছিলে কেইখনমান আনি থৈছিলোঁ এতিয়া তাতে আকৌ আৰম্ভ কৰিলোঁ চ' তেতিয়া কেইখনমান কেনভাছত পেইণ্টিং কৰিলোঁ ভাল লাগিল সেইখিনি সময় 5 দিনো নহয় ঠিক কিন্তু সেই 5 দিনতে ৰাতি বহি কাৰণ 5 দিনত টোটেল 4খন পেইণ্টিং কৰিছিলোঁ এক্ৰিলিক হয় কিন্তু 5 দিনত 4খন পেইণ্টিং কৰি উলিয়াইছিলোঁ নিজৰ ফালৰ পৰা কাৰণ সেইখিনি সময়ত খালি মানে মই মোৰ মনত এই মানে নিগেটিভ থটটো আহিব দিয়া নাছিলোঁ যে কি হ'ব কি নহ'ব চ' মই নিজক বিজি কৰি ৰাখিছিলোঁ হয় পুৰা ব্যস্ত কৰি ৰাখিছিলোঁ তো আমি দৰ্শকসকলেও নিশ্চয় চাব বিচাৰিব তেওঁ লকডাউনৰ সময়ছোৱাত তেওঁ কি ধৰণে ছবিসমূহ অংকন কৰিছিলে আৰু কেনেকুৱা হৈছিলে মইতো চাইছোঁ বাৰু আপোনালোককো দেখুৱাব বিচাৰিছোঁ আহক আমি কেইখনমান চাই লওঁ এখনটো এইখন ভাৰ্জিন ফৰেষ্ট বুলি কওঁ আমাৰ এজন বন্ধু আছে তেখেত অংকিতা গোস্বামী তেখেতে এইখনৰ নাম দিছিলে ভাৰ্জিন ফৰেষ্ট বুলি চিম্পল লেণ্ডস্কেপ মই সাধাৰণতে লেণ্ডস্কেপ কৰি ভাল পাওঁ তাৰপিছত এইখন চাব পাৰে এইবোৰ এক্ৰিলিক ৱৰ্ক হয় এক্ৰিলিকত ভাল কি হয় যে সোনকালে ড্ৰাই হয় অইল পেইণ্টিং কৰিলে আপোনাৰ শুকাওঁতে সময় লাগে কিন্তু এক্ৰিলিকত আপোনাৰ বহুত সোনকালে ড্ৰাই হয় তাৰ কাৰণে সুবিধা হয় সেইকাৰণে একচুৱেলি মই 5টা দিনত 4খন পেইণ্টিং কৰোঁ 5টা দিনত 4খন বাপৰে অলপমান টাফ হৈছিল তথাপিও আপোনাৰ যেহেতু ব্যস্ত নাছিল বেলেগ কামত মই গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ পৰা শিকা আৰু মই মেট্ৰিকুলেশ্যনত মই ফাইন আৰ্টছত লেটাৰ পাইছিলোঁ ষ্টেট হায়েষ্টে পাইছিলোঁ ছেকেণ্ড হায়েষ্ট পাইছিলোঁ চ' আৰ্টৰ প্ৰতি আগৰ পৰা সৰুৰ পৰাই আগ্ৰহ আছিলে চ' সেইখিনি সময়ত এনেকুৱা হ'ল যে কি কৰোঁ চ' ভাবিলোঁ যে নহয় এনেই সময়খিনি যোৱাতকৈ মই কিবা কিবি এটা কৰোঁ য'ত মোৰ পিছলৈ হয়তো বস্তুটো ৰৈ যাব কাৰণ পেইণ্টিং এনেকুৱা এটা বস্তু যে কাইলৈ যদি মই নোহোৱাও হৈ যাওঁ অন্ততঃ এইকেইখন থাকিব চ' খুব ধুনীয়া হৈছে সঁচাকৈ আমাৰ প্ৰাকৃতিক কিছুমান ইমান ধুনীয়াকৈ এটা ৰূপ দিছে তেওঁৰ ছবিৰ মাজেৰে আৰু মই কওঁ লকডাউনৰ মাজত যদিও মানুহবিলাকে ঘৰত বহি আছে কিন্তু কিছুমান প্ৰতিভা সময়ৰ বাবে ৰৈ গৈছিলে হয়তো অকমান বিজি হৈ থকাৰ কাৰণে ডেইলি লাইফটোৰ কাৰণে ৰৈ গৈছিলে একচুৱেলি মোৰ ল'ৰা ছোৱালীকেইটাই মোক এনকাৰেজ কৰে যথেষ্টখিনি মই এতিয়া ছবি এখন আঁকি থাকোঁ তেওঁলোকে আহি পেলাই চাই আৰু মানে দূৰৰ পৰা মোক ক'ব শিকিব ইচ্ছা কৰে নে নিয়ৰ আৰু ৰিহা সিহঁতৰ নাম নিয়ৰেতো আৰ্ট স্কুলত তাক মই পঠাইছোঁ মই নিজেও যদি আৰ্ট জানো বা মই কৰি থাকোঁ কিন্তু মই এতিয়াও নাভাবোঁ যে মই উপযুক্ত শিকাবৰ কাৰণে চ' মই তাক নিশিকাওঁ তাক আৰ্ট স্কুলত এতিয়া মই পঠাওঁ আৰু ৰিহা তাই বহুত সৰু ক্লাছ 3 মানে 3 বছৰ হৈছে 4 বছৰৰ হয় তাই চ' তাইও আহে চাই ভাল পায় চ' কৰি গৈ থাকোঁ দেখি থাকিলে নিশ্চয় তেওঁলোকৰো মন যাব নাই কৰে তেওঁলোকে কিবা কিবি আঁকি থাকে কৰি গৈ থাকে চ' এনেকৈ বহুতখিনি পেইণ্টিঙে আজি আছে কিন্তু গোটেইখন পেইণ্টিং আৰু কেইখনমান দেখুৱাম বাৰু মই হয় এইখনো এখন খুব ধুনীয়া লাগিছে আপোনালোকৰো নিশ্চয় ভাল লাগিছে চাগে মইতো চায়ে আছোঁ এখনৰ পিছত এখন ইমানেই ধুনীয়া হৈছে তাকে আপোনাক আৰু এটা প্ৰশ্ন মই এইখিনিতে কৰিছোঁ যিহেতু ইমান ধুনীয়া আপুনি এইবিলাক আমাক দেখাইছে আপোনাৰ কালেকশ্যন আপুনি ইমান কষ্ট কৰি কেনে বনাইছে
গতিকে আমাৰ দৰ্শকসকলে নিশ্চয় জানিব বিচাৰিব যে আপুনি ব্যৱসায়ৰ লগত এনেকৈ জড়িত আপুনি যেনেকৈ কৈছে আপুনি ষ্টেট সেকেন্ড হাইয়েষ্ট মাৰ্কস পাবলৈ সক্ষম হৈছিলে কিন্তু আৰ্টক আপুনি প্ৰফেশন হিচাপেওটো ল'ব পাৰিলে হয় একচুয়ালি কি হৈছিলে মই কওঁ মই এটা মেট্ৰিক পাস কৰিছিলো হয় মেট্ৰিক পাস কৰোতে আমাৰ সম্পৰ্কীয় নহয় আৰু আমাৰ ফ্যামিলি ৰিলেশনত নপৰে যদিও আমাৰ খুব নিজৰ মানুহ তেখেতে আহি পেলাই ক'লে মই নামটো নকওঁ তেখেতে মোক ক'লে যে সৰুৰ পৰা একচুয়ালি মোৰ আৰ্টৰ প্ৰতি ধাউতি আছিলে কিন্তু মোৰ দেউতা যদিও এজন অসমৰ এজন তেওঁ ৰিনোন ব্যক্তিয়ে হয় মোৰ দেউতাৰ নাম হ'ল বীৰেন হাজৰিকা দেউতা এক্টিং লাইনত বহুত দিনৰ পৰা আছে ষ্টেজ ড্ৰামা কৰে দেউতা ইভেন মিউজিকৰ লগতো জড়িত দেউতা যদি এজ প্ৰফেশন দেউতাই কেতিয়াও কিন্তু নিজৰ আৰ্ট এণ্ড কালচাৰটো নহ'লে কিন্তু দেউতাই বহুত নিজৰ প্ৰফেশন যিটো দেউতা ডেপুটি ডাইৰেক্টৰ অফ ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ আছিল তথাপিও তেখেতে যিমানখিনি সময় উলিয়াব পাৰিছিলে তেখেতেও কৰিছিলে দেউতাই কেতিয়াও তাৰমানে এইটো নক'লে যে তুমি আৰ্টৰ লাইনতে গুচি যোৱা বুলি পঢ়িবৰ কাৰণে আৰু আমাৰ সময়ত আমি যেতিয়া সৰু আছিলোঁ মোৰ তেতিয়া আমাৰ কি হয় যে দেউতা পেৰেণ্টছে কি কয় পেৰেণ্টছে আমাৰ পৰা কি বিচাৰে আমি সেইটো দিশে আগবাঢ়িব বিচাৰো যদিও হ'ব পাৰে মোৰ মনটো ইয়াতে বা মই এইটো কৰি ভাল পাওঁ কিন্তু আমাৰ দিনত আমাৰ এনেকুৱা এটা ভাব হয় ন যে পেৰেণ্টছে যদি আমাৰ কাৰণে কিবা এটা চিন্তা কৰিছে আমাৰ কাৰণে তেওঁলোক আমাতকৈ বেছি এক্সপিৰিয়েঞ্চ হয় সো তেওঁলোকে যিটো আমাক ক'ব বা আমাৰ বিষয়ে যিটো ভাবিব সেইটো আমাৰ কাৰণে ভালেই ভাবিব সো আৰ্ট এণ্ড কালচাৰ যদিও মই আৰ্টিষ্ট গিল্ডৰ পৰা শিকা আছাম ফাইন আৰ্ট ছ'চাইটিৰ পৰা শিকা মই মেট্ৰিকত ইমান ভাল আৰ্টতে মাৰ্কছ পাইছিলোঁ কিন্তু কেতিয়াও এজ এ প্ৰফেশন হিচাপে ল'বলৈ সেইটো মানে সাহ কৰিব নোৱাৰিলে সেইটো সাহ কৰিব নোৱাৰিলোঁ আপুনি মোৰটো এনেকুৱা লাগিছে দেখি কিনে আপুনি যেটো দিশে আগবাঢ়িছে এটা তাততো আপুনি সফল মই হেতুৱে কওঁ কিন্তু লগতে আপুনি ইমান ধুনীয়াকে বস্তুখিনি আমাক যেনেকৈ দেখুৱাইছে লকডাউনৰ সময়ত 5 দিনৰ ভিতৰত তেওঁ 4 দিনৰ ভিতৰত ন 5 দিনৰ ভিতৰত তেওঁ 4খন স্কেচ এনেকৈ ৰেডি কৰিছিলে গতিকে তেওঁ যদি ইমান যদি প্ৰফেশন হিচাপত ল'লে হয় চাগে আমি আৰু কিমান দেখিবলৈ পালো হয় মোৰ এতিয়াও মই ভাবো মই কেদিমানটো আৰু থাকিম হয় কৰোনাত হয়তো মই নমৰো নাই তেনেকৈ সো মই এতিয়াৰ পৰা লাহেকে মানে যেতিয়া সময় পাওঁ মই কৰা আৰম্ভ কৰিছো মোৰ মিছেছে মোক কৈ থাকে যে এক্সিবিশন কৰা ষ্টাৰ্ট কৰা কিন্তু মই নিজকে সদায় কিয়বা এইটো ভাবো যে মই সিমান উপযুক্ত নহয় বুলিয়ে ভাবো যে মই এতিয়াই আৰ্টত মানে মই এখন এক্সিবিশন কৰিবৰ কাৰণে যিখিনি লাগে দক্ষতা সেইখিনি মোৰ আছে নাই মই এতিয়ালৈকে সেইটো নিজক জুখিব পৰা নাই মই তাৰ কাৰণে হয়তো যিদিনাখন মোৰ সিমানখিনি কনফিডেন্স ডেভেলপ হ'ব হয়তো মই আগুৱাই যাম মোৰ মেক্সিমাম ছবি ধৰক অলপমান মই ইমোশনাল হয় বুলি ভাবো নিজকে এইখনে যদি আপুনি চাই ইয়াত মোৰ ল'ৰাটো আৰু মোৰ ছোৱালীজনী ৰিহা আৰু নিয়ৰ হা নিয়ৰে চুমাই খাই আছে ৰিহাক তাৰমানে তাই যেতিয়া জন্ম হৈছে তাই বহুত সৰু তেতিয়া সেইবোৰ মোৰ বস্তুবোৰ কেনেকুৱা মোৰ নিজৰ লাইফৰ লগতে জড়িত মোৰ মা হয় মায়ে সদায় উৎসাহ দিয়ে দেই মা এনেকুৱা এজনী মানুহ মায়ে কোনো বস্তুত কেতিয়াও বাধা দি নাপালে আমাৰ দেউতাই সদায় কয় যে পজিটিভ আৰু নিগেটিভ দুটা চিন্তা কৰিবা কিন্তু মায়ে নিগেটিভটো দেখাই নাপায় নেকি মই ভাবো মায়ে তাৰমানে কেনেকুৱা যিকোনো বস্তুৰ কাৰণে কয় যে আগুৱাই যোৱা মোৰ মানে মোৰ দেউতা বুলিয়ে কম ফাদাৰ ইন ল বুলি মই নকওঁ কাৰণ মই কোনো ৰিলেশ্যন লয়ে বান্ধে বুলি মই নাভাবো সেইকাৰণে এখেতক মই ফাদাৰ ইন ল বুলি ক'বলৈ মই নিজে লাজ পাওঁ মোৰ দেউতাই হয় মোৰ মিছেছৰ দেউতাক মোৰ দেউতা ঢুকালে কেঞ্চাৰ হৈ পেলাই সো তেখেতক আঁকিছিলোঁ তেখেতৰ সেইখিনি সময়ত যেতিয়া অলপমান তেখেতৰ গা বেয়া হৈছিলে দেন ৰিহা এগেইন এইবোৰ পেঞ্চিল স্কেটছ বহুত কম সময়তে আঁকিব পাৰি ধৰক পুতুককৈ মন গ'ল আঁকি পেলালোঁ অইল কেইখন কৰোঁতে সময় লাগে তেনেকৈ কিছুমান বস্তু ধৰক কৰি গৈ থাকোঁ আৰু মেইন কথাটো হ'ল আজিৰ ডেটত মোৰ যোন ধৰক এতিয়া নিয়ৰ আৰু ৰিহা আমাৰ পিছৰ যিটো জেনেৰেশ্যন আহি আছে তেওঁলোকক আমি সদায় এইটো কওঁ যে তেওঁলোকে যিটো বস্তু তেওঁলোকৰ মানে তেওঁলোকৰ ইচ্ছাটো থাকিলে নহ'ব অকল য'ত তেওঁলোকৰ অলপমান তেওঁলোকৰ দক্ষতা য'ত বেছি আছে সেইটো দিশে তেওঁলোকক আমি এতিয়া হয়তো চেষ্টা কৰোঁ আগুৱাই যাওঁ কিন্তু আমাৰ সময়ত তাৰমানে কি আৰু মোক দেউতাই এটা কথা কৈছিল যে তুমি আৰ্ট শিকি কি কৰিবা জুলুঙা লৈ ঘূৰিব লাগিব তেনেকৈ কওঁতে মই মোৰ নিজৰ পেইণ্টিংবোৰ জ্বলাই দিছিলোঁ তেতিয়া মই ক্লাছ 8ত আছিলোঁ মই মানে মোৰ এতিয়া ভাবিলে বেয়া লাগে কাৰণ আৰ্টিষ্ট গিল্ডত প্ৰত্যেক দিনা শনিবাৰ দেওবাৰে আমি যেতিয়া যাওঁ আমি এখন পেইণ্টিং কৰোঁ আৰু দেয়াৰ ৱাজ এ ফাইল য'ত মই মোৰ পেইণ্টিংবোৰ জমা কৰিছিলোঁ আৰু মই মোৰ কেৰিয়াৰটো তেনেকৈ আগুৱাই ল'ম বুলি ভাবিছিলোঁ কিন্তু যেতিয়া মোক ক'লে যে ছাৰ এইটো পচিবল নহয় তই এনেকৈ ফেমিলি এটা ৰান কৰিব নোৱাৰিবি ইটছ নট পচিবল ৰাইট নাও চ' বেটাৰ লিভ ইট চ' মই ভাবিলোঁ যিহেতু মনৰ পৰা উলিয়াই দিব লাগিব এটা বস্তু ন মই নিজে গৈ পেলাই মানে মোৰ পেইণ্টিংবোৰ মই বাৰ্ণ কৰি দিছিলোঁ জ্বলাই দিছিলোঁ জ্বলাই পেলাই গুচি অহাৰ পিছত মোৰ ইমান বেয়া লাগে দেউতাই আকৌ গৈ পেলাই সেইবোৰ তুলি আনিছিলে
যেহেতু দেউতা হয় কাৰণ মোতকে সেইটো সময়ত মই ক্লাছ 8ৰ এটা ল'ৰা 7-8ৰ ল'ৰা মোৰ ইমান মেচুৰিটি লেভেল নাছিলে দেউতাটো দেউতাই হয় ন চ' দেউতাই সেইখিনি লৈ গৈ তুলি আনিছিলে আনি পেলাই এটা বেলেগ জেগাত ভালকৈ আকৌ ৰাখি থৈছিলে চ' তাৰপিছত মই লাহে লাহে মোৰ কি হ'ল পঢ়া শুনা আৰু দেউতাহঁতে যেনেকৈ কয় যে এইটো ফালে আগবাঢ়া এনেকুৱা কৰা এইটো কৰা মই সেইমতে আগবাঢ়িলোঁ তাকে ভাল লাগিলে তেওঁ ব্যক্তিগত জীৱনৰ কথা যথেষ্টখিনি আমাৰ লগত শ্বেয়াৰ কৰিছে আৰু গতিকে আকৌ মই আপোনাৰ বিশাল মেগামাৰ্টৰ আৰু কেইটামান কথা মই আপোনাক সুধিবলৈ বিচাৰিছোঁ আপুনি পোনপ্ৰথমতে আমাক কৈছিলে যে আমাৰ গ্ৰাহকসকল যেতিয়া আহে টোটেলি হেণ্ড চেনিটাইজ কৰা যায় তাৰপিছতে টেম্পাৰেচাৰটো চেক কৰা যায় আৰু লগতে এতিয়া কিমান সংখ্যক মানুহক আপোনালোকে এণ্ট্ৰি দি আছে চাওক ষ্টাৰ্টিঙতেতো আমি মেক্সিমাম আমি 15 জনলৈকে দিছিলোঁ হয় কিন্তু আজিৰ ডেটত সেইটো বস্তু আমি যদিও চেষ্টা কৰি আছো যেহেতু সকলোখিনি খুলি দিছে মানুহ আহে সমাগম হৈছে আৰু কি হয় মই আপোনাক কৈছো মানুহৰো গাত মানে আমিও এজ এ ৰেছপন্সিবল চিটিজেন অফ ইণ্ডিয়া বা আসাম আমি এইটো চিন্তা কৰিব লাগিব যে যিখিনি গভৰ্ণমেণ্টে আমাক ডাইৰেক্টিভ দিছে সেইখিনি আমাৰ ভালৰ কাৰণে গভৰ্ণমেণ্টৰ তাত কোনো স্বাৰ্থ নাই আজি যে গভৰ্ণমেণ্টে কৈছে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক মাস্কখন পিন্ধক যিমান পাৰে ঘৰৰ ভিতৰত থাকক বাহিৰত নাযাব সেই বস্তুখিনি যে গভৰ্ণমেণ্টে কৈছে আমাৰ ভালৰ কাৰণে সেইটো আমাৰ মানুহে বুজি পাব লাগিব আজি গণেশগুৰিত মই থাকোঁ মই আপোনাক অনেষ্টলি কওঁ মাস্ক এখন মুখত যে পিন্ধে সেইটো কোনেও চাগে মাস্কখন থাকে কাৰোবাৰ কাণত ওলমি কাৰোবাৰ ডিঙিত ওলমি হয় চ' মই যে ৰাস্তাৰে গৈ থাকোঁ নিজে মাস্ক এখন পিন্ধি মই ভাবোঁ মানুহবোৰে তাৰমানে হয়তো এতিয়াও বস্তুটো ইমান গুৰুত্ব সহকাৰে লোৱা নাই যিটো হয়তো ল'ব লাগে কাৰণ দিছ ইজ নট এবাউট ইউ অনলি কাৰণ আপোনাৰ যদি কিবা এটা হয় আপোনাৰ গোটেই ঘৰখন সেইটোত জড়িত হৈ যাব আপোনাৰ গোটেই ঘৰখনে হয়তো চাফাৰ কৰিব পাৰে চ' সেইখিনি ৰেছপন্সিবিলিটি আমি নিজে বুজি পাব লাগিব তাকে এতিয়া যেহেতু ইমানখিনি প্ৰব্লেম সকলোৱে ফেচ কৰি আছে তাৰ মাজতো আমাৰ এতিয়া নিজৰ দায়িত্ব থাকে যে গোটেইখিনিক লগত লৈ কিনে আমি ফেচ কৰিব লাগিব যেহেতু প্ৰব্লেমটো আহিছে আজি আহিছে নিশ্চয় যাব সোনকালে আমি তাকে সকলোৱে বিচাৰিছোঁ আৰু ইমানখিনি শিথিল কৰি দিছে আমাৰো নিজৰ দায়িত্ব থাকে যে আমি মাস্কখন ব্যৱহাৰ কৰা হাতখন বাৰ বাৰ চাবোনেৰে ধুই থকা চেনিটাইজ কৰা গতিকে ময়ো মোৰ অনুষ্ঠানটিৰ জৰিয়তে আপোনালোক সকলোকে সেইটোৱে ক'ব গোটেই বিশ্বই বৰ্তমান যুঁজি আছে আমিওনো এইখিনি কাম কৰিব নোৱাৰোঁনে আৰু কথাত আপোনাৰ লগত আমি আৰু এটা আপোনাৰ যেনেকৈ কৈছিলে আপোনাৰ এটা ৰুমত আপুনি এনেকৈ ড্ৰামছো ৰাখি থৈ দিছে তো আপুনি ইমান ধুনীয়া স্কেটছ কৰে তাৰপিছতে আপুনি ড্ৰামছো বজায় বহুত অসুবিধা দিওঁ একচুৱেলি কি হয় মই আপোনাক কওঁ আমাৰ এতিয়া ধৰক যিটো মোৰ ৰুমত মই ড্ৰামছ বজাওঁ মোৰ দুটা ড্ৰামছ আছে এটা একুষ্টিক ড্ৰাম যিটো বহুত লাউডলি চাউণ্ড হয় আৰু এটা ইলেক্ট্ৰিক ড্ৰাম মোৰ আছে চ' ইলেক্ট্ৰিক ড্ৰামটো যিমানে যি নহওক ইলেক্ট্ৰিক বস্তুটো বজালে নিজৰ এটা যিটো ছেটিছফেকশ্যন লেভেল এইটো সদায় ডাউন হয় তাৰমানে চাউণ্ডৰ কোৱালিটি হওক বা কিবা এটা নিজৰ এনেকুৱা লাগে যেন মই কিবা যেন মানে পুতলা এটা বস্তুৰ লগতহে খেলি আছোঁ কিন্তু যেতিয়া আপুনি ধৰক তামাৰ একুষ্টিক ড্ৰামটো বজায় তেতিয়া বহুত মানে নিজৰ এটা মানে ভিতৰৰ পৰা এটা ছেটিছফেকশ্যন পোৱা যায় কিন্তু মোৰ ছেটিছফেকশ্যনটোৰ কাৰণে হয়তো ওচৰৰ পাজৰৰ যোন মানুহ কাৰণ যিটো চাউণ্ড হয় সেইটোত প্ৰব্লেম হয় কিন্তু আজিলৈকে ভগৱানৰ কৃপাত মানে ওচৰৰ নেইবাৰে কেতিয়াও একো কোৱা নাই আহি পেলাই চ' মই কেতিয়াবা ভাবোঁ মানে মোৰ মানুহজনীক সোধোঁ যে দুলনাক সোধোঁ যে বেছি শব্দ হৈছে নেকি বা প্ৰব্লেম হৈছে নেকি তাই কয় তুমি কৰি থাকাচোন প্ৰব্লেম হ'লে মানুহে ক'ব নহয় চ' হয়তো এতিয়া আগতকৈ হয়তো অলপমান ভালকৈ বজাব পৰা হৈছোঁ কাৰণ এইটো বস্তু কেনেকুৱা কোনো বস্তুৱে আপুনি কেতিয়াও পাৰফেক্ট বুলি আপুনি ক'ব নোৱাৰে ইটছ এ লাইফ টাইম প্ৰচেছ আপুনি শিকি গৈ থাকে শিকাৰ লগে লগে আপোনাৰ বস্তুটো ডেভেলপ হৈ গৈ থাকে তেনেকুৱাই কথা চ' মই ড্ৰামছ বজাই ভাল পাওঁ সেইকাৰণে ঘৰত ধৰক মই এইখিনি অলপমান সময় যদি পাওঁ কেতিয়াবা অলপমান ড্ৰামিং কৰোঁ তেনেকুৱা কিছুমান ধৰক গানো লিখোঁ কেতিয়াবা লিখা মেলা সময় দিব চাওক যেতিয়া এটা পৰিস্থিতিত পৰে আপোনাৰ মনৰ পৰা কিছু ওলাই আহে সেই মনৰ পৰা যিখিনি কথা ওলায় সেইখিনি আপুনি শব্দত যেতিয়া আপুনি হাতেৰে লিখি তোলে মোৰ কাৰণে যিকোনো সময়তে মানে লিখি থৈ দিয়ে নেকি যিকোনো সময়তে মইতো সাধাৰণতে কি হয় আজিকালিৰ দিনত মোবাইল এনেকুৱা এটা বস্তু য'ত নোটপেড আছে আপোনাৰ ধৰক কিবা এটা অনুভূতি আপোনাৰ ভিতৰত সোমালে তেতিয়া সেইটো আপুনি প্ৰকাশ কৰিব বিচাৰে তেতিয়া আপুনি যদি মোবাইলটোতো যদি আপুনি দুটা লাইনো যদি লিখি থয় এটা কবিতা হয়তো হৈ পৰে চ' মোৰ মেক্সিমাম বস্তু তেনেকুৱাই মই যদি মনত কিবা এটা সোমাই বা কিবা এটা তেনেকুৱা এটা ফিল হয় তেতিয়া মই মোবাইলটো নোট কৰি থৈ দিওঁ তাৰপিছত কেতিয়াবা সেইটো হয়তো গান হৈ পৰে তেনেকুৱা ধৰণৰ কথা আপুনি গান যেতিয়া হৈ পৰে আপুনি সুৰ নিজেই কৰে নহয় মোৰ দাদা তেওঁ এজন মই যদি কওঁ আজিৰ ডেটত
এজন অসমৰে যদি মই কওঁ গ্ৰেট মিউজিচিয়ান হয় আপোনাৰ নামটো ল'ব বিচাৰিব নেকি হয় তেওঁ লুইত পৰাশৰ দাদাৰ নিজৰ এলবামো ওলাইছে তেখেত এজন স্থপতিবিদ হয় তেখেত আৰ্কিটেক্ট হয় কিন্তু আমাৰ ঘৰৰ গোটেইখিনি মানুহে তেনেকুৱা আমাৰ ঘৰৰ গোটেইখিনি মানুহৰ এজন মেইন আৰ্নিং চ'ৰ্চটো বেলেগ আৰু মানুহে মনটো বেলেগত লগাই থয় চ' মোৰ দাদাও তেনেকুৱা দাদা এজ এ আৰ্কিটেক্ট তেখেত মুম্বাই জে কলেজ আৰ্কিটেক্সাৰৰ পৰা আৰ্কিটেক্সাৰ পাছ কৰা কিন্তু দাদা মানুহটো হ'ল এজন মিউজিচিয়ান চ' তেখেতে এতিয়া দুইটাই কৰি থাকে তেনেকুৱা চ' মই কিবা কিবি যদি লিখিছিলোঁ সৰুতে বা কিবা কিবি যদি আগতে লিখিছিলোঁ তাৰে সুৰ দাদাই দিছিল দাদাই সুৰটো কৰে তেনেকুৱা এতিয়া আমাৰ কাৰণে কিবা লৈ আহিছে নেকি শুনিব পৰাকে কবিতা কিবা কিবি লিখিছিলোঁ ৰিচেণ্টলি আমাৰ দৰ্শকসকলক শুনাই দিলে নিশ্চয় ভাল পাব তেওঁলোকে মই একচুৱেলি মোৰ ভইচটো একেবাৰে বেয়া ফাৰ্ষ্ট থিং আৰু মই গান একেবাৰে নাগাওঁ এটা কবিতা আপুনি গান গাই বুলি মই শুনিছিলোঁ গাওঁ অলপ চলপ শিকি আছোঁ মই এটা কবিতা পঢ়ি দিছোঁ বাৰু সময়ৰ ওপৰত সময় ৰৈ যায় বহু কথা ইয়াৰ দুমোজাতে শেষ হয় বহু কথা ইয়াৰ আলিংগনতে তথাপি জানো ই যে চিৰন্তন গতিমান আকৌ এক আৰম্ভণিৰ দিশে ধাৱমান বান্ধি ৰাখি পাবা কি ভাবি ৰৈ হ'ব কি পাৰিবা জানো ইয়াক ৰাখিব আপোন কৰি নহয় যে ই কাৰো সখী হয় মুহূৰ্ততে সলনি ভাবি ৰওঁ আমি এনেনো কিয় হয় বুলি ইয়াকে হয়তো সময় বোলো আমি সঁচাকৈ খুব ধুনীয়া ইমান ধুনীয়াকৈ শব্দখিনি আপুনি সজাইছে আমিতো কথা এনেই কৈয়ে থাকোঁ কিন্তু সেইখিনিক আকৌ কবিতা হ'বলৈ হ'লে একচুৱেলি কিছুমান বস্তু কেনেকুৱা মই ভাবোঁ যোনে কবিতা লিখে বা গান লিখে তেওঁলোকে এনেকুৱা নহয় যে মন গৈছে লিখি দিছে লিখিব নোৱাৰে তেওঁলোকে কি হয় কিবা এটা পৰিস্থিতি হয়তো সেই সময়ত মুখামুখি হ'ব লাগিব হয় তেতিয়া কি হয় সেই বস্তুটোৱে স্পন্দন এটা আনে ন মনত যেতিয়া সেই মনত সেই স্পন্দনটো জাগি উঠে তেতিয়া মানে নিজে ইচ্ছা নকৰিলেও ওলাই আহে যোনে কৰিব বিচাৰে আৰু এটা লিখিছিলোঁ ৰিচেণ্টলি সেইটো হ'ল জীৱনৰ বাট কোন দিশে বাটৰুৱা জানা জানো মনিব তুমি বাটৰুৱা পল অনুপল সেই বালিৰ ঘড়ীটোৱে কিনো ৰং দেখুৱাই জানা তুমি বাটৰুৱা এপলকতে হাঁহিয়ে আমাক আগচি ধৰে আৰু পলকতে কান্দোনে হিয়া উটুৱাই নিয়ে বাটৰুৱা সময়ৰ পম খেদি ঘূৰি ফুৰা যে তুমি বাটৰুৱা সময়েনো কি দেখুৱাই জানা তুমি বাটৰুৱা অংকীয়া নাট এই জীৱনতে আমি পঢ়োঁ আৰু নিজ নিজ পাত্ৰত অভিনয় আমি কৰোঁ কোনে কেতিয়া বিদায় মাগে তাত আমাৰ যে নাই হাত না তাত কাৰোবাক দুখিবা তুমি বাটৰুৱা মাথো নিজ অভিনয় কৰি যোৱা তুমি বাটৰুৱা সঁচাকৈ ইমান ধুনীয়াকৈ তেওঁ শব্দখিনি সজাইছে শব্দৰ মায়াজাল বুলিয়ে মই ক'ম নিশ্চয় তেওঁ ব্যৱসায়ৰ লগত জড়িত ইমান ধুনীয়াকৈ তেওঁ স্কেটছখিনি আমাকতো দেখুৱালে আপোনালোকৰ সন্মুখত আৰু আছে আমাৰ সন্মুখত আৰু কেইখনমান আছে শেষত আৰু দুখনমান আপোনালোকক দেখুৱাবলৈ মই নিশ্চয় চেষ্টা কৰিম আৰু লগতে তেওঁ ড্ৰামছো বজাই ঘৰত সেই বিষয়েও তেওঁ কৈছে আৰু লগতে ইমান ধুনীয়া কবিতা লিখে গতিকে এজন মানুহৰ কিমানখিনি কোৱালিটি থাকিব পাৰে আপোনালোকে নিশ্চয় তেওঁক চাই কিনে গম পাইছে তেওঁ এটা জ্বলন্ত উদাহৰণ বুলি মই কৈছোঁ গতিকে সঁচাকৈ ইমান ধুনীয়াকৈ আপোনাৰ ইমান ব্যস্ততা জীৱনৰো মাজত কিছু সময় আমাক দিলে তাৰ বাবে আমাৰ ব্যতিক্ৰম গ্ৰুপৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ আৰু আগন্তুক দিনতো আপোনাক যাতে বিচাৰিলে আমি পাওঁ নিশ্চয় আহিব ঠিক আছে দৰ্শকসকল এইখিনিতে মই কৰবীয়ে এটি নতুন খণ্ডত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিতে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰি অনুষ্ঠানটি সামৰিছোঁ Welcome to Spectrum Meadow Ventures, an institution committed towards excellence in IITJ, NEET, AIMS and boards preparation. We offer courses for classes 11 and 12, repeaters and pre-foundation. We have a team blended with youth and experience dedicated in nurturing young talents of Northeast. The administrative team maintains a special care unit for each and every student. We provide in-house hostel facilities. 4 years of hard work, constant dedication and support from my team, parents and teachers have helped me to start an educational revolution in Assam. Every year we have dominated in the results of NEET 2019 and JEE 2019 and is not an exception. This time, more than 55 selections have taken place out of 112 students, with Upasana Talukdar being the highest with 643 marks. Best team, best teachers and the entire dedication has helped us to grow to become the fastest coaching institute in Assam.
Welcome to Illumis Clinic. Look good, feel better. Illumis Clinic is Guwahati's first state-of-the-art aesthetic clinic located in the heart of Guwahati at ABC. Our services include cool sculpting, Exilis Elite, Botox and filler treatment, thread lifts, lasers and medifacials. Illumis Clinic was founded by Dr. Reema Das Malik in 2015 with the encouragement of her father-in-law late Bimal Chandra Malik and husband Dr. Saikat Malik, a laparoscopic surgeon himself at Narayana Hospital, Guwahati. Dr. Reema is a pioneer in bringing new technologies in the field of aesthetics in Northeast. She is a visiting faculty at Institute of Laser and Aesthetic Medicine, New Delhi and Allergan Medical Institute, Singapore. She has attended numerous trainings, seminars, conferences and workshops, both in India and outside, in the areas of aesthetics and cosmetology. She is the recipient of Dynamic Women Entrepreneur of the Year, Mumbai in 2016. Breakthrough Innovation in Modern Aesthetics and Skincare Practice, Mumbai in 2017 and Women Achievers Award, Guwahati in 2018 for significant contribution in the field of aesthetics and cosmetology by TV18 Group. Dr. Reema has worked hard to spread awareness about aesthetics across various industries and organizations in rural and urban areas in Northeast through organizing training programs and awareness campaigns. She has been the part of several talk shows in FM and news channels. She regularly writes articles in newspapers and magazines. She is associated with many beauty pageants in Northeast. The team at Illumis Clinic is proud to celebrate its 5th anniversary with you.